Kruptan, এটা নতুন সিৰিজ লৈ আহিছো। এই সিৰিজৰ যদি ভিডিঅ'সমূহ চাই ভাল লাগিছে তেনেহলে মোক ফলো আৰু সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আৰু সিৰিজটোৰ নাম হৈছে নাৰী। নাৰী, মহিলা, ছোৱালী এই শব্দবোৰ যিমান ৰঙীন, যিমান সজীৱ আৰু তাতকৈও বেছি গধুৰ। আৰু আমি গধুৰ যেন অনুভৱ নকৰো কাৰণ আমাৰ এই পুৰুষ প্ৰধান সমাজখনে নাৰী, মহিলা, ছোৱালী এই শব্দবিলাকৰ লগতে নাৰীসকলক বৰ পাতলভাৱে লয় আৰু তেওঁলোকৰ আবেগ অনুভূতিক একেবাৰে ধূলিৰ দৰে উৰাই দিয়ে। কথাষাৰ শুনিবলৈ বহুত তিক্ত কিন্তু সঁচা। এখন ঘৰত পিতৃ মাতৃহালে কিমান কষ্টৰে কিমান সুৰক্ষাৰ মাজেৰে এজনী ছোৱালীক ডাঙৰ দীঘল কৰে সেই কথাষাৰ কেৱল পিতৃ মাতৃহালেহে গম পায়। এই পুৰুষ প্ৰধান সমাজখনৰ আগত কেতিয়াবা তলমূৰ কৰিও চলে কেৱল মাত্ৰ সেই ছোৱালীজনী তোলাৰ বাবে, তাইৰ সুৰক্ষাৰ বাবে। নিজৰ ঘৰৰ হাঁহ কুকুৰা পাৰকেইটা বিক্ৰী কৰোঁতে কিমান বুকুখন বিষায়, কিমান দুখ লাগে, কিন্তু ইমান বছৰে তুলিতালি ডাঙৰ দীঘল কৰা ছোৱালীজনীক যেতিয়া কাৰোবাৰ ঘৰলৈ উলিয়াই দিয়ে তেতিয়া কেনেকুৱা লাগে বাৰু? সেই অনুভৱ কেৱল সেই পিতৃ মাতৃহালেহে কৰিব পাৰে। সেইকাৰণে এজনী ছোৱালীৰ পানী গ্ৰহণ কৰা এজন পুৰুষ আৰু তেওঁৰ পৰিয়াল সদায় ছোৱালীজনীৰ পিতৃ মাতৃৰ ওচৰত চিৰকৃতজ্ঞ হ'ব লাগে। আপোনালোকে কি ভাবে বাৰু জনাবচোন।